ৰোজাৰ মাহ চলি আছে আৰু চবে ফাষ্টিং ৰাখি আছে মানে ৰোজা ৰাখি আছে আৰু ৰোজাত যেতিয়া আমি ইফতাৰ কৰোঁ মানে ৰোজাটো ভাঙোঁ যেতিয়া তেতিয়া ইফতাৰত আমাৰ বেষ্ট ফুড কি হ'ব লাগে চ' ইফতাৰত কি বস্তু খালে আমাৰ দেহাৰ কাৰণে ভাল চ' মেইনলি যিবিলাক হাইড্ৰেটিং ফুড আছে সেইবিলাক আমি খাব লাগে হাইড্ৰেটিং ফুডৰ ভিতৰত পৰিব আমাৰ যিখিনি ফাইবাৰ জাতীয় বস্তুখিনি আৰু লগতে যিখিনি আমাৰ ফল মূলখিনি আছে এইখিনিত আমাৰ কি হয় এই বস্তুখিনি খালে আমাৰ হাইড্ৰেটিং হয় বেষ্ট ফুড হ'ল খেজুৰ খাওক কিন্তু খেজুৰ এটাতকৈ বেছি নাখাব কাৰণ খেজুৰত বহুত বেছি পৰিমাণৰ চুগাৰ থাকে আৰু সেইটো কাৰণে আমাৰ যদি যিবিলাকে চুগাৰৰ প্ৰব্লেম ভুগি আছে তেওঁলোকৰ চুগাৰটো স্পাইক হ'ব পাৰে আপোনালোকে জুচ নাখাব হোল ফুডটো খাব গ্ৰেইন খাব পাৰে মাল্টিগ্ৰেইন যেনেকুৱা আপোনাৰ যদি ৰাইচটো হয় ব্ৰাউন ৰাইচটো খাব পাৰে চুগাৰ স্পাইক কম হ'ব আৰু এইবিলাকত বহুত বেছি পৰিমাণৰ ফাইবাৰ থাকে তো এনেকুৱা জাতীয় বস্তুবিলাক খাওক কিন্তু যিবিলাক বস্তু খাব নালাগে তাৰ ভিতৰত হ'ল যে ফ্ৰাইড যিবিলাক বস্তু আছে ফ্ৰাইড বস্তুবিলাক নাখাব কাৰণ আমাৰ ফ্ৰাইড বস্তুবিলাক যদি বেছিকৈ খায় তেতিয়াহ'লে আমাৰ বডিত কি হয় ডাইজেষ্ট কৰাত বহুত অসুবিধা হয় কাৰণ আমি এতিয়া প্ৰায় 13-14 ঘণ্টা আমি ফাষ্টিং ৰাখি আছোঁ আৰু বতৰটো বহুত শুকান হয় বহুত ড্ৰাই হয় চ' আমাৰ বডিত ডাইজেষ্ট হোৱাত বহুত অসুবিধা হ'ব পাৰে সেইকাৰণে বডিটোক যেতিয়া ৰিলেক্সেশ্যন এটা দিব লাগে যেতিয়া ইফতাৰ কৰিব কাৰণ বডিটোৱে হঠাতে এটা চেঞ্জ পায় 13 ঘণ্টা ফাষ্টিং ৰখাৰ পিছত যেতিয়া হঠাতে বডিত যেতিয়া খাদ্য পৰে তেতিয়া আমাৰ বডিটোৱে এটা এবনৰ্মেলিটি দেখাব পাৰে সেইটো কাৰণে বডিটোক একদম ইজি টু ডাইজেষ্ট বস্তুবিলাক খাব লাগে ইজি টু ডাইজেষ্টৰ ভিতৰত যিখিনি ক'লোঁ মই ফাইবাৰ জাতীয় বস্তুখিনি হওক চালাড জাতীয় বস্তুখিনি যেনেকৈ কুকুম্বাৰ খাব পাৰে মানে তিয়হ খাব পাৰে ঠিক আছে চুপ খালে টমেটো চুপ খাব পাৰে এনেকুৱা ধৰণৰ বস্তুখিনি খাওক য'ত আমাৰ ডাইজেশ্যন কৰাত বহুত ইজি হয় চুগাৰ জাতীয় বস্তুখিনি এভইড কৰিব চুগাৰত কি হয় আমাৰ ডিহাইড্ৰেট কৰিব পাৰে পটককৈ বডিটোত চ' চুগাৰ জাতীয় বস্তুখিনি এভইড কৰিব চুগাৰ কমকৈ খাব নিমখ জাতীয় বস্তুখিনি কমকৈ খাওক কাৰণ চৰ্টেও আমাক বডিটোত ডিহাইড্ৰেট কৰিবলৈ মানে অৰিহণা যোগায় তো এইবিলাক বস্তু এভইড কৰিব ফ্ৰাইড যিবিলাক একদম মছলা জাতীয় বস্তুখিনি এভইড কৰক ডাইজেষ্ট কৰিবলৈ অসুবিধা হয় ফ্ৰাইড চিকেন জাতীয় বস্তুখিনি এভইড কৰক ঠিক আছে ফ্ৰাইড মাটন জাতীয় বস্তুখিনি এভইড কৰক এই মছলা জাতীয় ফ্ৰাইড বস্তুখিনি এভইড কৰক মছলা জাতীয় বস্তুখিনি বা ফ্ৰাইড বস্তুখিনি খালে আমাৰ বডিত ডাইজেষ্ট কৰিবলৈ অসুবিধা হয় আৰু তেতিয়া আমাৰ বডিটো কষ্ট পায় তো এনেকুৱা বস্তুবিলাক খাওক য'ত আমাৰ বডিটো ডাইজেশ্যন কৰিবলৈ ইজি হয় ইনফৰমেশ্যনখিনি যদি ভাল লাগিছে সকলোৰে মাজত শ্বেয়াৰ কৰিব